উপস্থিত যোৰহাটত আৰু যোৰহাটৰ এয়া হৈছে চোলাধাৰ পথ। ইতিমধ্যে দেখা গৈছে যে আজি পুৱাৰ ভাগত হোৱা এজাক প্ৰখলধাৰ বৰষুণৰ ফলত এই যোৰহাটৰ কদৰ্যময় পথৰ সৃষ্টি হৈছে। দেখা গৈছে যে ইতিমধ্যে যিটো চোলাধাৰ পথ, এই চোলাধাৰ পথৰ পৰা যিটো এয়া যে প্ৰগতি সমাজ, চোলাধাৰ প্ৰগতি সমাজৰ সন্মুখেদি যি গৈছে পথটো, এই পথটো ইতিমধ্যে পানীৰে উপচি পৰিছে। ভৰ বাৰিষাৰ যিদৰে এখন সাগৰ পানী উপচি পৰে, ঠিক সেইদৰে উপচি পৰিছে এই পথছোৱা। এতিয়া সাগৰ সদৃশ এক পৰিৱেশ, যাৰ বাবে ইতিমধ্যে এই পথছোৱাইদি যাতায়াত কৰা ৰাইজৰ যথেষ্ট দুৰ্ভোগ ভুগিছে, আৰু ইতিমধ্যে ইয়াত দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। কাৰণ ইতিমধ্যে আমি আপোনালোকৰ দৃশ্যাংশ দেখুৱাই আছোঁ, কিদৰে তেওঁলোক অহা যোৱা কৰি আছে, পথৰ যি দুৰৱস্থা তাৰ প্ৰকৃত ছবিখন আমি আপোনালোকক দেখুৱাইছোঁ। কিদৰে আপোনাক দেখুৱাইছোঁ কিদৰে বাইক আৰোহীয়ে তেওঁ বাইক চলাই আছে। চাওক, এক ভয়ংকৰ দৃশ্য। কোনোমতে যদি কেনেবাকৈ যদি পথত থকা গাঁতত তেওঁ পিছলি পৰে, তেন্তে তেওঁৰ অৱস্থা কি হ'ব আপুনি এবাৰ নিজে হৃদয়ংগ কৰক। এয়া আমি দেখুৱাই আছোঁ দৃশ্যাংশ। আমি আপোনালোকক জনাবলৈ লৈছোঁ যে এই মুহূৰ্তত আমি আপোনালোকক জনাবলৈ লৈছোঁ যে এই যি চোলাধৰা পথৰ দুৰৱস্থা, সেই দুৰৱস্থা প্ৰকৃত ছবিখন আপোনালোকক দেখুৱাই লৈছোঁ। ইতিমধ্যে যিসকল জনপ্ৰতিনিধিসকল নিৰ্বাচনৰ সময়ত তেওঁলোকৰ ভোটৰ বাবে এই ঠাইবিলাক পৰিদৰ্শন কৰে, নিৰ্বাচনত তেওঁলোকৰ ভোটৰ বাবে পৰিদৰ্শন কৰে, আৰু ভোটৰ বাবে পৰিদৰ্শন কৰি আহি পেলাই তেওঁলোকৰ জনতাৰ পৰা তেওঁলোকৰ ভোট কাঢ়িবলৈ চেষ্টা কৰে। আৰু কিন্তু এই সময়ত তেওঁলোক ঘৰৰ AC কোঠাৰ ভিতৰত শুই আছে, জনপ্ৰতিনিধিসকল আৰু ৰাইজে দুৰ্ভোগ ভুগিছে এই পথত। আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাই পাইছোঁ। চোলাধৰাৰ এজাক বৰষুণতে চোলাধৰাৰ এই সমগ্ৰ পথছোৱা বুৰ গৈছে, একাঠো পানী হৈছে ঠায়ে ঠায়ে, কোনো ঠাইত কঁকাললৈকে বুৰ গৈছে, আৰু ইয়াত বিভিন্ন গাঁত সৃষ্টি হৈ আছে। আৰু সেই গাঁতবোৰত কেনেবাকৈ যদি কোনো আৰোহী গৈ থাকোঁতে পৰে, গতিকে তেওঁ এক ভয়ংকৰ দুৰ্ঘটনাৰ তেওঁলোক সন্মুখীন হ'ব যে সেয়া নিশ্চিত হৈ পৰিছে। আমি জনপ্ৰতিনিধিসকলক তেওঁলোকৰ AC ৰুমৰ কোঠাৰ পৰা বাহিৰলৈ আহি আমি এই সমগ্ৰ পথছোৱা এবাৰ দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ। আমি জনপ্ৰতিনিধিসকলক পুনৰবাৰ কৈছোঁ, তেওঁলোকে AC ৰুমৰ কোঠাৰ পৰা আহি পেলাই এই পথছোৱা এবাৰ নিৰীক্ষণ কৰে। যিসকল লোক নিৰ্মাণ বিভাগৰ লোকে এই পথছোৱা নিৰ্মাণৰ দায়িত্ব লৈছিল, যিসকলে এই পথছোৱা উন্নয়নৰ বাবে তেওঁলোকে নিৰ্মাণ কাৰ্যৰ বাবে তেওঁলোকে দায়িত্ব লৈছিল, তেওঁলোকে এই পথছোৱা নিজে এবাৰ চাই যাওকহি। লোক নিৰ্মাণ বিভাগৰ যিসকল কৰ্মচাৰীয়ে, যিসকল লোকে এই পথছোৱা উন্নয়নৰ বাবে দায়িত্ব লৈছিল, তেওঁলোকে এবাৰ পথছোৱা নিজে স্বচক্ষুৰে পৰিদৰ্শন কৰক যে এজাক মুখলধাৰ বৰষুণতেই কিদৰে এই পথছোৱাৰ অৱস্থা কদৰ্যময় হৈ পৰিছে, এক বিভৎস হৈ পৰিছে। আপোনালোকক ভাবিব নোৱাৰা বৰ্ণনাতীত যি চোৱা পথ। চাওক, আমি সমগ্ৰ দৃশ্যাংশ দেখুৱাই আছোঁ। অলপ ভাল গৈছে দেই। মোবাইল লাইট এখন নিচে যাব দেই।